নমস্কাৰ অন্য নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ CWT যিটো কম্বাইন ৰিটেন টেষ্ট হৈছিলে ABOB APR বা গাৰ্ডছমেনৰ কাৰণে তাৰ আজি পেপাৰখন এই ভিডিঅ'টো ডিছকাছ কৰিম। চ' পেপাৰখন চোৱাৰ পাছত আপোনালোকে এটাই কাম কৰিব, যদি আপুনি এক্সাম দিছে তেন্তে মই এটা পুল ছিষ্টেম কৰিম, তাত গৈ আপোনালোকে পুল কৰিব কিমান মাৰ্কছ পাব, বা এই ভিডিঅ'টো কমেণ্টত কৰিব কিমান মাৰ্কছ কিমান এটেম্প কৰিছে কিমান পাব, যাতে মই তাৰ ওপৰত এটা কাট অফ ভিডিঅ' বনাব পাৰোঁ যিটো আপোনালোকক হেল্প কৰিব। আৰু আজিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত মই ডিছকাছ কৰিম, সেইকেইটাকে লৈ আহিছোঁ। ইয়াত যদি প্ৰথম চাওঁ কুৱেশ্যনখিনি একচুৱেলি ইজি টু মডাৰেট আহিছে, কিছুমান টানো আহিছে বাৰু, এনেকুৱা নহয়। ইয়াত যদি চাওঁ তেন্তে কিছুমান যিখিনি কুৱেশ্যন আহিলে, ইয়াৰে প্ৰথমটোকে যদি চাওঁ তেন্তে এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়া কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে, সেইটো আহিছে। আৰু ইয়াত যদি চাওঁ তেন্তে $434.25 মিলিয়ন হয়। অপশ্যন ডিটো ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট আহিলে 22টো চাওঁ। 1942 চনৰ ভাৰতীয় আন্দোলনত কাক ফাঁচি দিয়া হৈছিলে? ইয়াত যি 4টা অপশ্যন আছে তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে আপোনালোকে চাব পাৰে ইয়াৰ যি 4টা অপশ্যন তাৰ ভিতৰত কুশল কোঁৱৰটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো আহিলে অসমৰ লগত কোন দুখন দেশে আন্তঃৰাষ্ট্ৰীয় সীমা আছে? আৰু সেইটো আমি জানো যে কাৰ আছে, ভূটান আৰু বাংলাদেশৰ আছে। নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ তেন্তে ইয়াত আপোনালোকে চাব পাৰে অসমৰ বৃহত্তম নদীদ্বীপটো কি হয়, ক'ত আছে? ভাৰতৰ বৃহত্তম নদীদ্বীপটো অসমত আছে, আৰু এইটো হৈছে মাজুলী। আৰু সৰুটো থাকিলেও উমানন্দ অসমতে আছে। নেক্সট আহিলে অসমৰ একমাত্ৰ মালভূমিখন কি হয়, সেইটো সুধিছে। অসমৰ একমাত্ৰ মালভূমিখন কি হয়? কাৰ্বি মালভূমি। আৰু নেক্সট কুৱেশ্যনলৈ আহিলোঁ। নেক্সট কুৱেশ্যন আহিলে চিহাবুদ্দিন তালিচ ফাটিয়া ইব্ৰিয়া কোনটো ঘটনাৰ লগত জড়িত? আৰু সেইটো আমি জানো মিৰ জুমলাৰ অভিযানৰ লগত জড়িত। নেক্সট কুৱেশ্যন আহিলে তলত দিয়া কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ? আৰু অসমৰ ক্ষেত্ৰত যদি চাওঁ তেন্তে কৃষি কাৰ্যটো অসমৰ কাৰণে মুখ্য হয়। আৰু নেক্সট আহিছে কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ৰ সূচনা হৈছিল? তেল শোধনাগাৰ কিমানত হৈছিলে? 1999। নেক্সট কুৱেশ্যনটো যদি চাওঁ, অসমত প্ৰধান উৎপন্ন হোৱা খাদ্য শস্যবিধ কি? অসমত যদি চাবলৈ যাওঁ তেন্তে মেইন খাদ্যবিধ কি হৈছে? ধান, ঘেঁহু, মৰাপাট, মাহ। আৰু অসমত কি হয়? ধান হয়, আমি সেইটো সকলোৱে জানো। নেক্সট আহিলে কামাখ্যা মন্দিৰটো ক'ত অৱস্থিত? কামাখ্যা মন্দিৰৰ কথা যদি চাবলৈ যাওঁ তেন্তে কামাখ্যা মন্দিৰটো ক'ত অৱস্থিত? নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো আহিলোঁ আহোম ৰাজবংশৰ শেষৰ গৰাকী স্বৰ্গদেউ কোন আছিলে? তেওঁ আছিলে পুৰন্দৰ সিংহ। চ' আমি এইটো কথাও ডিছকাছ কৰি আহিছোঁ। নেক্সট যদি চাবলৈ যাওঁ তেন্তে জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে? আৰু সেইটো আমি জানো যে জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে? জয়মতী কুঁৱৰীৰ স্মৃতিত, তেওঁৰ পুত্ৰই নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যনটো আহিলে তেন্তে তলৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? চ' আমি জানো যে বৰাক উপত্যকাত কেইখন জিলা আছে? 3খন। কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি। ইয়াত শ্ৰীভূমিখন ইতিমধ্যে নতুনকৈ ঘোষণা কৰাৰ কাৰণে এই কুৱেশ্যনটো আহিলে। বাকী হাইলাকান্দিখন আছে, কাছাৰখন আছে, শ্ৰীভূমি আহিলে কৰিমগঞ্জ। চ' ইয়াত কোনখন অৱস্থিত নহয়? মৰিগাঁৱত নহয়। এই কথাটো আপোনালোকে মন কৰিব। নেক্সট কুৱেশ্যন যদি আহে তেন্তে নেক্সট কুৱেশ্যনটো আহিছে নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল? কমতা ৰাজ্য, ডিমাচা কছাৰী ৰাজ্য, দফলা ৰাজ্য, আৰু এইবোৰৰ এটাও নহয়। আৰু আমি যদি চাবলৈ যাওঁ তেন্তে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই কছাৰী আৰু জয়ন্তীয়াসকলক অন্তৰ্ভুক্ত কৰিছিলে। চ' অপশ্যন বিটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। জয়ন্তী আৰু কছাৰী, একচুৱেলি ডিমাচা কছাৰী বুলি দিছে, এইটো একচুৱেলি কনফিউজিং আছে, কিন্তু কছাৰীসকলক তেওঁ নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিলে। এইটো মই আপোনালোকক জনাম বাৰু। নেক্সট কুৱেশ্যন আহিলে প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন হয়? সেইটো সুধিছে। এইটো কুৱেশ্যন মই ডিছকাছ কৰিছোঁৱেই। তেওঁ কোন হৈছে? ছৈয়দ আনৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যনটো আহিলে কাৰ ৰাজত্বকালত ইটা আৰু চুনি শিল্প ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে? মেইন কথাটো হ'ল ৰংঘৰটো পুনৰ নিৰ্মাণ কোনে কৰিছিলে সেইটো সুধিছে। আৰু তেওঁ কোন হৈছে? প্ৰমত্ত সিংহই পুনৰ নিৰ্মাণ কৰিছিলে, যিটো বৰ্তমানৰ ৰংঘৰটো। নেক্সট কুৱেশ্যন আহিছে অসম কায়াংকি কেনাই প্ৰশিক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত সেইটো সুধিছে। আৰু সেইটো ক'ত আছে? চাৰণবিল, মৰিগাঁৱত। নেক্সট আহিলে পুলিচ ট্ৰেইনিং কলেজখন ক'ত অৱস্থিত সেইটো সুধিছে। আৰু পুলিচ ট্ৰেইনিং কলেজখন ক'ত অৱস্থিত হয়? দেৰগাঁৱত। নেক্সট কুৱেশ্যন যদি আমি চাবলৈ যাওঁ তেন্তে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? এইটো কথা আমি ডিছকাছ কৰিছিলোঁ যে কাৰ্বি আংলঙত অৱস্থিত, কিন্তু ইয়াত যিহেতু ডিফু দি থৈছে সেইকাৰণে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ডিফু। নেক্সট কুৱেশ্যন আহিলে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিছিল? আৰু তেওঁ কোন আছিলে? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত তেওঁ অসমলৈ আহিছিলে। নেক্সট কুৱেশ্যন আহিলে
ষ্টেণ্ডাৰ্ড মিছাইল SM-6 যিটো কোনে উদ্ভাৱন কৰিছে সেইটো সুধিছে আৰু সেইটো কোনে হৈছে USA আৰু এইটো কোন কাৰ হয় US নেভিৰ আণ্ডাৰত কৰিছে নেক্সট কুৱেশ্যন আহিলে PM সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালনা কৰা হয় প্ৰধানমন্ত্ৰী সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ে পৰিচালনা কৰে সেইটো সুধিছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যি অপশ্যন চিটো হয় মিনিষ্ট্ৰি অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টে PM সুৰজ পৰ্টেলটো কি কৰিছে ইমপ্লিমেণ্ট কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিলে স্পৰ্টছৰ কুৱেশ্যন আহিছে 2014 চনত IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছে আৰু তেওঁ কোন হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰৰ বিৰাট কোহলি হয় 741 ৰানেৰে তেওঁ অৰেঞ্জ কেপ পাইছিলে নেক্সট যদি চাওঁ তেন্তে 2025-26 কোনটো খণ্ডত আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে শিক্ষা গ্ৰাম্য বিকাশ ভাৰতীয় ৰেল নে প্ৰতিৰক্ষা ইয়াত যদি আমি চাবলৈ যাওঁ কিন্তু হাই যদি চাওঁ তেন্তে গ্ৰাম্য বিকাশতকৈ ডিফেন্সত বহুতখিনি অংশ দিছিলে তাৰ উপৰি যিখিনি মিনিষ্ট্ৰি অফ হাইৱেজতো বহুতখিনি দিছে একচুৱেলি এইটো এটা কনফিউজিং আছে গ্ৰাম্য বিকাশতো বহুত পইচা দিছে কিন্তু ডিফেন্সৰ ক্ষেত্ৰত বহুত পৰিমাণে পইচা দিছিলে নেক্সট কুৱেশ্যন আহিলে ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন হয় আৰু তেওঁ যদি চাবলৈ যাওঁ তেন্তে অপশ্যন ডিটো কাৰেক্ট এনচাৰ হ'ব ডক্টৰ S জয়শংকৰ এই কথাটো আপোনালোকে মনত ৰাখিব আৰু কিছুমান একচুৱেলি অলপ বেলেগ ধৰণৰ কুৱেশ্যনো আহিছে মই যিমান পাৰে সেইখিনি ডিছকাছ কৰিম কিছুমান যদি আমি চাবলৈ যাওঁ তেন্তে বহুত অলপ টান আহিছে মানে কি কনষ্টেবল লেভেলৰ এক্সামত যিমানটো কুৱেশ্যন আহিব লাগে তাতকৈ অলপ টান আহিছে বাকী যিখিনি মেথছখিনি সেইখিনি মই নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম বাৰু আৰু জোনবিল মেলা কোন জিলাত হয় মৰিগাঁৱত হয় ASTCৰ অৰ্থটো কি হয় সেইটো সুধিছে আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন সেইটো কথা আপোনালোকে মনত ৰাখিব শিল্পী দিৱস কেতিয়া পালন কৰা হয় 17 জানুৱাৰী শিল্পী দিৱস পালন কৰা হয় অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত আছে সেইটো ক'ত আছে গুৱাহাটীত অৱস্থিত সেইটো কথা মনত ৰাখিব আৰু 1894 কুৱেশ্যনটো আমি যোৱাকালি হয়তো ডিছকাছ কৰিছোঁ সেইটো ক'ত হৈছিলে পথৰুঘাটৰ ৰণ হৈছিলে 1894ত চ' এইখিনি কিছুমান অলপ কুৱেশ্যন ইজিয়ে আহিছে বাৰু কিন্তু অলপ টান আহিছে চ' আপোনালোকে এইখিনি মনত ৰাখিব কৃষক বিদ্ৰোহৰ কথা সুধিছে কৃষক বিদ্ৰোহটো ক'ত হৈছিলে আৰু কিছুমান কি ক'ম বুলি ভাবিছোঁ ৰিজনিঙো আহিছে চ' 2000 আৰু এইখিনি যিখিনি মেথছখিনি আছে মেথছখিনিও মই এটা পাৰ্টত ডিছকাছ কৰিম মেথছ ৰিজনিং মই একচুৱেলি ফুল দিবলৈ চেষ্টা কৰিম চ' এই পাৰ্টটোত ইমানেই আছিলে কিন্তু আপোনালোকে এটা কমেণ্ট কৰিব নাপাহৰিব আপোনালোকে কিমান মাৰ্কছ এটেম্প কৰিছে আৰু কিমান লাভ কৰিব ধন্যবাদ